নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এই নামৰ জাতক জাতিকাসকলে 2025 চনত পাব তিনিটা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত তেওঁলোকৰ ভাগ্য উজ্বলি পৰিব, কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু ৰৈ থকা সকলো কাম তেওঁলোকৰ হৈ পৰা দেখিবলৈ পাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আৰু গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত এনে যুগ দেখিবলৈ পোৱা যাব। এই নামৰ জাতক জাতিকাসকলে 2025 চনত পাব তিনিটা বহু বেছি ভাল খবৰ, যাৰ ফলত তেওঁলোকৰ কৰ্মত পদোন্নতি ধৰিবলৈ ধৰিব আৰু লগতে ঘৰত সম্পত্তি লাভৰ প্ৰবল যুগ দেখিবলৈ পাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি এই নামৰ জাতক জাতিকাসকলৰ ভাল খবৰৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই নামৰ জাতক জাতিকাসকলৰ 2025 চনটোৱে ঘৰলৈ নতুন খবৰ লৈ অহাৰ সুযোগ সুবিধা আপোনালোকক দিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব, কাৰণ গ্ৰহ নক্ষত্ৰৰ স্থান আপোনালোকৰ পৰিৱৰ্তন ঘটিব। মনৰ সকলো সৰু ডাঙৰ সপোন আপোনালোকৰ পূৰ্ণ হৈ পৰিবলৈ ধৰিব। আপুনি জীৱনৰ প্ৰত্যেকটো কাম সুচাৰুভাৱে কৰিব পাৰিব এই 2025 চনত। আৰু নতুনকৈ যদি ঘৰত কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে কৰিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য নতুনকৈ এই বছৰ আপোনালোকে আৰম্ভ কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ দিশ দেখিবলৈ পোৱা যায় এই 2025 চনত আপোনালোকৰ। ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। 2025 চনত আপোনালোকে নতুনকৈ কিবা সুযোগ সুবিধা লাভৰ সম্ভাৱনাও দেখিবলৈ পাব। কৰ্মত পদোন্নতি লাভ হ'বলৈ ধৰিব আৰু লগতে আপোনাৰ ঘৰত সম্পদ লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আনন্দ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। দাম্পত্য কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ দেখিবলৈ পাব। এই নামৰ জাতক জাতিকাসকলে দৈনন্দিন যদি কাম কাজৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনালোকৰ কাৰণে শুভ সুযোগ লৈ আহিব এই 2025 চনে। প্ৰেমৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰা দেখিবলৈ আপোনালোকে এই বছৰ পাব। ভ্ৰমণ যদি কৰিব বিচাৰে কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকে সংগ সুখ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই বছৰ অকণমান মনোযোগ দিয়াটো দৰকাৰ। বিদ্যাত অকণমান যদি আপোনালোকে এই বছৰ মনোযোগ দিয়ে তেনেহ'লে আপুনি ভবাতকৈ বেছি ভাল ফল দেখুৱাব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আপোনালোকৰ দৃঢ় হৈ পৰিব আৰু শুদ্ধ হৈ পৰিব। কুণ্ডলীৰ সলনি হোৱাৰ ফলত বা কুণ্ডলীত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ পৰা দেখিবলৈ পোৱা যায়। সেইবুলিও খোৱাৰ ক্ষেত্ৰত অকণমান সংযম হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকে সুচাৰুভাৱে সিদ্ধি কৰিব পাৰিব আৰু সেই পৰিকল্পনাৰ পৰা আপোনালোকে নতুন লাভৱান হোৱা সুযোগ সুবিধা লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে এই 2025 চনটো আপোনালোকে জড়িত হৈ আনন্দিত হ'ব পাৰিব। ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে পাৰিব, বা এই মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দুই এজনৰ পৰামৰ্শ ল'লে আৰু অধিক আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ঘৰৰ যদি মূল্যৱান সম্পদ আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহ'লে এই বছৰ খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব, নহ'লে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আপোনালোকক কোনোবাই। ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। শত্ৰুৱে চেষ্টা কৰিও আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মনটো আপোনালোকৰ একাগ্ৰ হৈ পৰা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ
দুইজনৰ ভিতৰত কাৰোবাৰ স্বাস্থ্য যাতে হঠাৎ দুৰ্বল হৈ পৰিব নোৱাৰে তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো উচিত। ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কোনো অতিথি আলহী আগমনৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ বিপৰীতে আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় এই বছৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। কোনো মিছলীয়া বন্ধু বা কোনো বেয়া বন্ধুৱে যাতে আপোনাক বিপথে পৰিচালিত কৰি লৈ যাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অলপ সংযম হৈ চলিব লাগিব। অচিনাকি ব্যক্তিৰ পৰা কিন্তু এই বছৰ আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ কথা যদি এই বছৰ আপোনালোকে আলোচনা কৰি চাব বিচাৰে চাব পাৰিব, বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা পাতিব বিচাৰে তেনেহ'লেও আপোনালোকে পাতিব পাৰিব। আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোক খুব সাৱধানতা অৱলম্বন কৰিব লাগিব বা খুব সাৱধান আপোনালোক হ'ব লাগিব। আগত যদি আপোনালোকে কিবা কাম কৰি থৈছিল সেই কামৰ ফল যদি আপোনালোকে পোৱা নাছিল তেনেহ'লে এই বছৰ আপোনালোকৰ বছৰৰ প্ৰথম ভাগতেই ইয়াৰ শুভ ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব, সেইকাৰণে শিক্ষাত আপোনালোকে এই বছৰ অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব। কেৰিয়াৰ নিৰ্বাচন কৰোঁতে সাৱধান হ'ব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে বহু ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু কেৰিয়াৰ নিৰ্বাচন কৰোঁতে অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব। যদি সতৰ্ক নহয় তেনেহ'লে পিছলৈ পস্তাবলগীয়া হ'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত। ভৱিষ্যতৰ কাৰণে এই বৰ্ষত আপোনালোকৰ ইমান সংঘৰ্ষ নাথাকিব, তথাপিও ভৱিষ্যতৰ কাৰণে যদি কিবা আলোচনা বিলোচনা কৰিব বিচাৰে বা কিবা ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। এই নামৰ জাতক জাতিকাসকলৰ ঘৰলৈ নতুন গুৰুত্বপূৰ্ণ কাম অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কিছুমান গুৰুত্বপূৰ্ণ কামত যোগদান কৰাৰ ফলত সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ কাৰণে ঘৰত মান সন্মান বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন বছৰে আপোনালোকৰ ঘৰলৈ ঐক্য আৰু শৃংখলাবদ্ধ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিজৰ মন শান্ত হৈ পৰিব আৰু শান্ত হৈ পৰাৰ ফলত আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। খং ৰাগৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব বা বেলেগৰ কণ্ডলৰ মাজতো এই বছৰ আপোনালোকে প্ৰৱেশ নকৰাটোৱেই মংগলময়। যদি এই বছৰ বেলেগৰ কণ্ডলৰ মাজত আপোনালোক সোমাই পৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। 2025 চনত আপোনালোকে নতুনকৈ কিবা সুযোগ সুবিধা লাভৰ সম্ভাৱনাও দেখিবলৈ পাব। কৰ্মত পদোন্নতি লাভ হ'বলৈ ধৰিব আৰু লগতে আপোনাৰ ঘৰত সম্পদ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আনন্দ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। দাম্পত্য কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পাব। এই নামৰ জাতক জাতিকাসকলে দৈনন্দিন যদি কাম কাজৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনালোকৰ কাৰণে শুভ সুযোগ লৈ আহিব এই 2025 চনে। প্ৰেমৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰা দেখিবলৈ আপোনালোকে এই বছৰ পাব। ভ্ৰমণ যদি কৰিব বিচাৰে কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকে সংগ সুখ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই বছৰ অকণমান মনোযোগ দিয়াটো দৰকাৰ। বিদ্যাত অকণমান যদি আপোনালোকে এই বছৰ মনোযোগ দিয়ে তেনেহ'লে আপুনি ভবাতকৈ বেছি ভাল ফল দেখুৱাব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আপোনালোকৰ দৃঢ় হৈ পৰিব আৰু শুদ্ধ হৈ পৰিব। কুণ্ডলীৰ সলনি হোৱাৰ ফলত বা কুণ্ডলীত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ পৰা দেখিবলৈ পোৱা যায়। সেইবুলিও খোৱাৰ ক্ষেত্ৰত অকণমান সংযম হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকে সুচাৰুভাৱে সিদ্ধি কৰিব পাৰিব আৰু সেই পৰিকল্পনাৰ পৰা আপোনালোকে নতুন লাভৱান হোৱা সুযোগ সুবিধা লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে এই 2025 চনটো আপোনালোকে জড়িত হৈ আনন্দিত হ'ব পাৰিব।
ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে পাৰিব বা এই মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দুই এজনৰ পৰামৰ্শ ল'লে আৰু অধিক আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব ঘৰৰ যদি মূল্যৱান সম্পদ আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহলে এই বছৰ খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব নহলে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আপোনালোকক কোনোবাই ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব শত্ৰুৱে চেষ্টা কৰিও আপোনালোকক ক্ষতি কৰিব নোৱাৰিব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মনটো আপোনালোকৰ একাগ্ৰ হৈ পৰা দেখিবলৈ পোৱা যাব পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব কাৰণ দুইজনৰ ভিতৰত কাৰোবাৰ স্বাস্থ্য যাতে হঠাৎ দুৰ্বল হৈ পৰিব নোৱাৰে তাৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰখাটো উচিত ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব কোনো অতিথি আলহী আগমনৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ বিপৰীতে আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় এই বছৰ বন্ধুবৰ্গৰ লগত থাকোতে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব কোনো মিছলীয়া বন্ধু বা কোনো বেয়া বন্ধুৱে যাতে আপোনাক বিপথে পৰিচালিত কৰি লৈ যাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অলপ সংযম হৈ চলিব লাগিব অচিনাকি ব্যক্তিৰ পৰা কিন্তু এই বছৰ আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বিয়া বাৰুৰ কথা যদি এই বছৰ আপোনালোকে আলোচনা কৰি চাব বিচাৰে চাব পাৰিব বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা পাতিব বিচাৰে তেনেহলেও আপোনালোকে পাতিব পাৰিব আপোনালোকে মনে বিচৰা জীৱন সংগী লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব মাটিবাৰী বা সা-সম্পত্তিৰ ক্ষেত্ৰত আপোনালোক খুব সাৱধানতা অৱলম্বন কৰিব লাগিব বা খুব সাৱধান আপোনালোক হ'ব লাগিব আগত যদি আপোনালোকে কিবা কাম কৰি থৈছিল সেই কামৰ ফল যদি আপোনালোকে পোৱা নাছিল তেনেহলে এই বছৰ আপোনালোকৰ বছৰৰ প্ৰথম ভাগতেই ইয়াৰ শুভ ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় শিক্ষাৰ ক্ষেত্ৰত মানযক বৃদ্ধি পাবলৈ ধৰিব সেই কাৰণে শিক্ষাত আপোনালোকে এই বছৰৰ অকমান মনোযোগ দিবলৈ চেষ্টা কৰিব কেৰিয়াৰ নিৰ্বাচন কৰোঁতে সাৱধান হ'ব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে বহু ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু কেৰিয়াৰ নিৰ্বাচন কৰোঁতে অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব যদি সতৰ্ক নহয় তেনেহলে পিছলৈ পস্তাবলগীয়া হ'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত ভৱিষ্যতৰ কাৰণে এই বৰ্ষত আপোনালোকৰ ইমান সংঘৰ্ষ নাথাকিব তথাপিও ভৱিষ্যতৰ কাৰণে যদি কিবা আলোচনা বিলোচনা কৰিব বিচাৰে বা কিবা ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে তেনেহলে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব এই নামৰ জাতক জাতিকাসকলৰ ঘৰলৈ নতুন গুৰুত্বপূৰ্ণ কাম অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কিছুমান গুৰুত্বপূৰ্ণ কামত যোগদান কৰাৰ ফলত সামাজিক ক্ষেত্ৰত আপোনালোকৰ মানযক বৃদ্ধি পাবলৈ ধৰিব সন্তানৰ কাৰণে ঘৰত মান সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব নতুন বছৰে আপোনালোকৰ ঘৰলৈ ঐক্য আৰু শৃংখলাবদ্ধ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব নিজৰ মন শান্ত হৈ পৰিব আৰু শান্ত হৈ পৰাৰ ফলত আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব খং ৰাগৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব বা বেলেগৰ কণ্ডলৰ মাজতো এই বছৰ আপোনালোকে প্ৰৱেশ নকৰাটোই মংগলময় যদি এই বছৰ বেলেগৰ কণ্ডলৰ মাজত আপোনালোক সোমাই পৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব সেই কাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ